অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লেচন 3 এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম এই লেচনটো বুজাই দিবলৈ ওলাইছোঁ। তোমালোকে প্ৰত্যেকেই নিশ্চয় কুইজ কম্পিটিশ্যনত অংশ লৈছা। কুইজ কম্পিটিশ্যন মানে হ'ল প্ৰশ্নোত্তৰৰ এটা আমোদ লগা অনুষ্ঠান। A quiz is a form of game or competition in which someone tests your knowledge by asking questions. কোনোবাই তোমাৰ প্ৰশ্নৰ সুধি তোমাৰ জ্ঞানৰ জোখ লোৱাটোকে কুইজ প্ৰশ্নোত্তৰ প্ৰতিযোগিতা বা প্ৰশ্নোত্তৰৰ খেল বুলি কোৱা হয়। A quiz is a form of game. কুইজ এবিধ আচলতে খেল or competition বা এটা প্ৰতিযোগিতা in which য'ত someone test your knowledge, তোমাৰ জ্ঞানৰ পৰীক্ষা লোৱা হয়, য'ত যিহৰ জৰিয়তে প্ৰশ্নৰ জৰিয়তে তুমি কিমান জানা সেই জ্ঞানৰ পৰীক্ষা লোৱা হয়। বা asking question, প্ৰশ্ন সুধি তোমাৰ জ্ঞানৰ পৰীক্ষা লোৱা এটা কম্পিটিশ্যন বা খেল। It is a test of knowledge between individuals or teams as a form of entertainment. এইটো হ'ল ব্যক্তিগত পৰ্যায়ত বা সমূহীয়াভাৱে ভাল লগা আমাৰ জ্ঞানৰ এটা পৰীক্ষা, আমোদজনক পৰীক্ষা। এতিয়া আমি কুইজ প্ৰগ্ৰামৰ বিষয়ে এই লেচনটোৰ মাজেৰে আগবাঢ়ি যাম। হোষ্ট মানে হ'ল পৰিচালিকা, যোনে এটা অনুষ্ঠান পৰিচালনা কৰে। গুড মৰ্ণিং এভৰিবডি, আই এম অঞ্জলি দাস। আই এম এন এছিষ্টেণ্ট টিচাৰ অফ দিছ স্কুল এণ্ড ইয়ৰ হোষ্ট টুডে। সকলোকে সুপ্ৰভাত জনাইছোঁ। আই এম অঞ্জলি দাস, মই হ'লোঁ অঞ্জলি দাস আৰু মই এই স্কুলখনৰ আজিৰ অনুষ্ঠানটোৰ পৰিচালিকা, হোষ্ট। মই আজি অনুষ্ঠানটোৰ পৰিচালিকা হোষ্টিং কৰিবলৈ ওলাইছোঁ। এ ভেৰি ৱাৰ্ম ৱেলকাম টু দিছ ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন। তোমালোক সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। ষ্টেট লেভেল কুইজ কম্পিটিশ্যনলৈ মই আন্তৰিক শুভকামনা যাচিলোঁ। আৱাৰ কণ্টেষ্টেণ্ট হেভ কাম ফ্ৰম অল অভাৰ দ্য ষ্টেট। আমাৰ প্ৰতিযোগীসকল ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে। 5 স্কুল টিমছ ফ্ৰম দ্য কুইজ ফাৰ্ষ্ট জ'নছ অফ দ্য ষ্টেট। 5 school teams from the 5 zones of the state with 2 members in each team have reached this selection phase. প্ৰত্যেক জোনৰ ষ্টেটৰ আমাৰ ৰাজ্যখনৰ 5টা জোনৰ মানে 5খন ঠাইৰ 5খন স্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াত আহিছে। তেওঁলোকে এটা টীমত 2জনকৈ ভগাই লোৱা হৈছে। তেওঁলোকৰ এটা টীমত 2জনকৈ সদস্যৰে 5খন স্কুলৰ পৰা 5টা কুইজ কম্পিটিশ্যনৰ দল বা গ্ৰুপ আহিছে। Only one school team from this will be selected to represent Assam in the National School Quiz Competition to be held in New Delhi next month. পিছৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশ্নোত্তৰ প্ৰতিযোগিতালৈ আজি অনুষ্ঠিত কৰা এই 5খন স্কুলৰ মাজৰ কুইজ কম্পিটিশ্যনত যোনখন স্কুলৰ ষ্টুডেণ্ট বা টিমটো ফাৰ্ষ্ট হ'ব, সেই টিমটো কি কৰিব, তাত যাব। তেওঁলোকে তাত সেই কুইজ কম্পিটিশ্যনত অংশ ল'ব। সেই কুইজ কম্পিটিশ্যনত সিহঁতে অংশ ল'ব। We have with us today the renowned quizmaster of the state, Mr. P.K. Barua, who has consented
to conduct the quiz. We have with us today the renowned quiz master. আজি আমাৰ লগত প্ৰখ্যাত কুইজ মাষ্টাৰ, আমাৰ ৰাজ্যখনৰ প্ৰখ্যাত কুইজ মাষ্টাৰ মিষ্টাৰ P.K. বৰুৱা আছে, আৰু যোনজনে আমাৰ কুইজ কম্পিটিশ্যনটো পৰিচালনা কৰিব, প্ৰশ্নবিলাক যোনজনে সুধিব কুইজ মাষ্টাৰ হিচাপে, তেওঁ আমাৰ অঞ্চলটো আজি অনুষ্ঠানটো চলাব। লেট আছ ৱেলকাম বৰুৱা ছাৰ উইথ এ বিগ ৰাউণ্ড অফ এপ্ল'জ। থেংক ইউ। আহা আমি সকলোৱে ছাৰক হাত চাপৰিৰে ৱেলকাম কৰোঁ। টিমছ, মে আই নাও ৰিকুৱেষ্ট ইউ টু ইণ্ট্ৰডিউচ ইয়ৰ চেল্ফ। এতিয়া আমাৰ কুইজ কম্পিটিশ্যনত অংশ ল'বলৈ অহা ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তোমালোকৰ পৰিচয়টো জনোৱা। টিম এ মেম্বাৰ, টিম এৰ এজন মেম্বাৰে পৰিচয় দিছে। হেল্ল' এভৰিবডি এণ্ড গুড মৰ্ণিং, সকলোকে সুপ্ৰভাত জনাইছোঁ। আই এম অৰ্ণৱ গোহাঁই এণ্ড দিছ ইজ মাই পাৰ্টনাৰ দীপালী চেত্ৰী। মই অৰ্ণৱ গোহাঁই আৰু এয়া মোৰ সমনীয়া, মোৰ সংগী দীপালী চেত্ৰী। উই আৰ ৰিপ্ৰেজেণ্টিং দ্য ইষ্ট জ'ন এণ্ড উই আৰ ফ্ৰম চিআৰ স্কুল তিনিচুকীয়া। আমি তিনিচুকীয়াৰ চিআৰ স্কুলৰ পৰা আহিছোঁ আৰু আমি ইষ্ট জ'নক পূব অংশক প্ৰতিনিধিত্ব কৰিছোঁ। টিম বি এ মেম্বাৰ, তেনেকৈ টিম বিৰ এজন সদস্যই নিজৰ পৰিচয় দিছে, তেওঁলোকৰ পৰা আহিছে। গুড মৰ্ণিং এভৰিবডি, উই আৰ ৰেহেনা চুলতানা এণ্ড পাহি দাস ফ্ৰম তেজপুৰ একাডেমি শোণিতপুৰ। উই ৰিপ্ৰেজেণ্ট দ্য নৰ্থ জ'ন। আমি নৰ্থ জ'নক প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমাৰ গ্ৰুপত আছে আমি ৰেহেনা চুলতানা আৰু পাহি দাস। আমি দুয়োগৰাকী তেজপুৰ একাডেমি, শোণিতপুৰ জিলাৰ তেজপুৰ একাডেমীৰ পৰা আহিছোঁ। টিম চিয়ে তেতিয়া পৰিচয় দিছে। গুড মৰ্ণিং, মাই নেম ইজ হিমানী মজুমদাৰ এণ্ড মাই ফ্ৰেণ্ডছ নেম ইজ সমীৰণ ঘোষ। উই হেভ কাম ফ্ৰম দিছপুৰ HS স্কুল কামৰূপ মেট্ৰ'। আৱাৰ্ছ ইজ দ্য চেণ্ট্ৰেল জ'ন। আমি মধ্য চেণ্ট্ৰেল জ'নৰ পৰা আহিছোঁ আৰু আমি আহিছোঁ দিছপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা, কামৰূপ ডিষ্ট্ৰিক্টৰ দিছপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ। মোৰ নাম হ'ল হিমানী মজুমদাৰ আৰু মোৰ সংগীৰ নাম হ'ল সমীৰণ ঘোষ। তাৰপিছত টিম ডিয়ে তেনেকৈ নিজৰ পৰিচয় দিছে। হেল্ল' এভৰিৱান এণ্ড গুড মৰ্ণিং, আই এম নমিতা সিনহা এণ্ড মাই পাৰ্টনাৰ ইজ ৰীতা দলে। মই নমিতা সিনহা আৰু মোৰ সংগীৰ নাম ৰীতা দলে। দ্য নেম অফ আৱাৰ স্কুল ইজ RKM স্কুল কাছাৰ। আমি কাছাৰ ডিষ্ট্ৰিক্ট জিলাৰ পৰা আহিছোঁ। আমাৰ স্কুলখনৰ নাম হ'ল RKM স্কুল। প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা, শোণিতপুৰ ডিষ্ট্ৰিক্ট, তেনেকৈ প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা তিনিচুকীয়া, শোণিতপুৰ, এনেকৈ কামৰূপ, এনেকৈ প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা, জিলাৰ পৰা এটা এটা দল আহিছে, ষ্টুডেণ্টৰ দল। উই আৰ ৰিপ্ৰেজেণ্টিং দ্য চাউথ জ'ন, আৰু আমি দক্ষিণ চাউথ জ'নক প্ৰতিনিধিত্ব কৰিছোঁ। টিম এ মেম্বাৰ, গুড মৰ্ণিং, মাই নেম ইজ হজৰত আলী। মোৰ নাম হজৰত আলী এণ্ড মাই পাৰ্টনাৰ্ছ নেম ইজ ৰাজেন কলিতা। মোৰ লগৰীয়াৰ নাম, সংগীৰ নাম ৰাজেন কলিতা। উই আৰ ফ্ৰম গভট হায়াৰ ছেকেণ্ডেৰী স্কুল বৰপেটা। আমি বৰপেটা জিলাৰ গভট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ। ৰিপ্ৰেজেণ্টিং ৱেষ্ট জ'ন। থেংক ইউ। আৰু আমি পশ্চিম জ'নক, ৱেষ্ট জ'নক প্ৰতিনিধিত্ব কৰিছোঁ। ধন্যবাদ। তেওঁলোকে নিজৰ পৰিচয়টো, ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰিচয়টো এনেকৈ দিলে। দিয়াৰ পিছত এতিয়া আহিল অঞ্জলি দাস, মানে হোষ্টৰ কাম। অঞ্জলি দাস হোষ্ট পাই আহিছোঁ আমি, এছিষ্টেণ্ট টিচাৰ। যিখন স্কুলত এই কুইজ কম্পিটিশ্যনটো হৈছে সেই স্কুলখনৰে এগৰাকী এছিষ্টেণ্ট টিচাৰ, তেওঁৰ নাম হ'ল অঞ্জলি দাস। তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে। হোষ্ট, থেংক ইউ all the best for the quiz. Now let me introduce our scorer today. She is Aparna, a class 12 student of the organizing school. It is time now for the re-election. Over to our respected quiz master, sir. Thank you all. তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া তোমালোক আটাইলৈকে all the best for the quiz কম্পিটিশ্যনৰ কাৰণে শুভেচ্ছা জনাইছোঁ। এতিয়া now let me introduce our scorer today. She is Aparna. আৰু আমি এতিয়া আজিৰ স্ক'ৰাৰ যোনে নম্বৰবিলাক গন্তি কৰি যাব, স্ক'ৰবিলাক যোনে বৰ্ডত লিখি যাব, সেই স্ক'ৰাৰ তেওঁ হ'ল অপৰ্ণা, আৰু তেওঁ এইখন স্কুলৰে ক্লাছ 12ৰ ছাত্ৰী। আৰু এতিয়া হ'ল আমাৰ কুইজ কম্পিটিশ্যন আৰম্ভ কৰাৰ সময়, আৰু এই সকলোখিনিৰ কাৰণে এতিয়া মই মাইক্ৰফোনটো আমাৰ কুইজ মাষ্টাৰ ছাৰলৈ, কুইজ মাষ্টাৰৰ নাম P.K. বৰুৱা ছাৰৰ নাম, গতিকে মিষ্টাৰ P.K. বৰুৱা ছাৰলৈ
আমি মাইক্ৰফোনটো অফাৰ কৰিলোঁ।